নমস্কাৰ। আজি মই আপোনালোকক এটা মোৰ নিজৰ ৱেবছাইটৰ বিষয়ে দেখুৱাই আছোঁ। তো ৱেবছাইটটো খুলিবৰ কাৰণে টাইপ কৰিলে হ'ল nkestore.in বা IN বুলি যিটো কয় আৰু। তো এইটো চাৰ্চ কৰিলে আমাৰ ৱেবছাইটটোলৈকে খোল খাব। তো এই ৱেবছাইটটো এনেকুৱাকৈ বনোৱা গৈছে যে মানে ইয়াত যিকোনো অনলাইন ছাৰ্ভিচ মানে অনলাইন যিকোনো এপ্লাই কৰাৰ কাৰণে এইটো ৱেবছাইট ইউজ কৰিলে ইয়াতে বাকীখিনি কৰিব পৰা যাব। যেনে ইয়াতে অনলাইন ছাৰ্ভিচ বুলি আছে, ফটো প্ৰিণ্টিং, PVC কাৰ্ড প্ৰিণ্টিং, এডুকেশ্যন, ইলেক্ট্ৰনিক্স, এডভাৰ্টাইজমেণ্ট। তো এইবিলাক আহিব তাৰমানে কিছুমান কাম আৰম্ভ কৰিছে, কিছুমান এতিয়ালৈকে কৰা নাই। তাৰপিছত ইয়াতে অনলাইন ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কিছুমান অপশ্যন আহিব, যেনে পান কাৰ্ড এপ্লাই, কাষ্ট চাৰ্টিফিকেট, খাজানা, কাৰেকশ্যন, ভোটাৰ কাৰ্ড কাৰেকশ্যন, ভোটাৰ কাৰ্ড এপ্লাই, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন, RCৰ হাইব্ৰিডেশ্যন যিটো টাৰ্মিনেশ্যন কৰা হয়, ইনকাম চাৰ্টিফিকেট, লাৰ্ণাৰ লাইচেঞ্চ, তাৰপিছত নামজাৰি, এনেকৈ আৰু আছে কিছুমান বস্তু, যেনে PM কিষাণৰ অনলাইন, নিউ ভোটাৰ কাৰ্ড এপ্লাই, তাৰপিছত RC ট্ৰেন্সফাৰ, PRC ট্ৰেন্সফাৰ উইথ হাইব্ৰিডেশ্যন যিটো মানে কি টাৰ্মিনেশ্যন থাকে, ৰিনিউৱেল লাইচেঞ্চ। তো এইবোৰ অপশ্যন আছে। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে যিকোনো ইয়াতে যে ক্লিক কৰিলে হ'ল, যেনে এতিয়া PRCৰ কাৰণে ইয়াতে ক্লিক কৰিলে নিজে নিজে ইয়াতে এটা পেজ খোল খাব। তো ইয়াত খোল খালে ইয়াতে তলৰ পিনে আহিলে ইয়াত ডকুমেণ্ট কি লিখা আছে। তো এই ডকুমেণ্টখিনি ইয়াতে আপলোড কৰা অপশ্যন পোৱা যাব। তাৰপিছত PRC ক্লিক হিয়াৰ বুলি অপশ্যনটো যিটো আছে তাত ক্লিক কৰিলে হ'ল। তাত ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম খোল খাব। এইটো মানে আমি ক'ত কৈছিলোঁ PRC। কি হ'ল তো ইয়াতে PRC ক্লিক হিয়াৰ বুলি যিটো অপশ্যন আছে, তো তাত ক্লিক কৰিলে হ'ল ইয়াতে। তো ক্লিক কৰিলে এখন ফৰ্ম ওলাই আহিব। ফৰ্মখন এইখিনি যিখিনি আছে এইখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি তাৰপিছত ডকুমেণ্ট আপলোড কৰাৰ কাৰণে অপশ্যন আছে, চুজ ফাইল, ড্ৰেগ এণ্ড ড্ৰপ। তো ইয়াতে যি ডকুমেণ্টছ লিখা আছে মানে গোটেইবোৰ অপশ্যনতে তাৰমানে ইয়াতে ডকুমেণ্ট কি লাগে লিখা আছে। সেইখিনি ডকুমেণ্ট ইয়াতে হয়তো মোবাইলেৰে ফটো তুলি কেনে বা আগতে ফটো তুলি উঠি মানে ইয়াতে চুজ ফাইলৰ পৰা মানে চিলেক্ট কৰি কিনে ছাবমিট কৰিলে হ'ল। ছাবমিট কৰাৰ পিছত ইয়াতে যিটো এমাউণ্ট লিখা আছিলে আমাৰ এডভাৰ্টাইজমেণ্ট, যে PRC এপ্লাইৰ কাৰণে যেনেকৈ আছে আমাৰ 299। তো 299 ৰুপিজটো আমাৰ কি কৰিব লাগিব, ইয়াতে ওপৰতে পে'মেণ্টৰ এটা অপশ্যন এটা আছে, মই দেখুৱাই দি আছোঁ। ইয়াতে QR কোড এখন আছে, ঠিক আছে। তো এই QR কোডখনত মানে পে'মেণ্টটো কৰি তাৰপিছত এইখন ফিল আপ কৰিব লাগিব। নামটো, মোবাইল নাম্বাৰটো, এমাউণ্টটো কিমান মানে কৰা গৈছে, পে'মেণ্ট কৰা গৈছে, আৰু এণ্টাৰ ছাৰ্ভিচ। ইয়াতে মানে কিহৰ কাৰণে এপ্লাই কৰা হৈছে, PRC যদি PRC, তাৰপিছত চুজ ফাইলত গৈ কেনে ইয়াতে চুজ ফাইলত গৈ কেনে আমি কি কৰিব লাগিব, পে'মেণ্টটোৰ যিটো মানে কি পে'মেণ্ট কৰা গৈছে তাৰে স্ক্ৰীণশ্বট এটা আপলোড কৰিব লাগিব। তাৰপিছত আৰু এখন ইয়াতে ফৰ্ম এখন দেখা গৈছে যে ফিল দি এপ্লিকেশ্যন ফৰ এনি কৰি, যদি কিবা সুধিব লগা থাকে, কিবা জানিব লগা থাকে, এইখিনিতে ইয়াতে ফিল আপ কৰি কেনে ছাবমিট কৰিলে আমি নিজে কণ্টেক্ট কৰি লোৱা যাব। তাৰপিছত ইয়াত মোবাইল নম্বৰ দিয়া আছে। এই মোবাইল নম্বৰটো হোৱাটছআপ নম্বৰো আছে। এই নম্বৰটোত যিকোনো ডকুমেণ্ট কিবা পঠালে বা কিবা সুধিব লগা থাকিলে এইটোত সুধিব পৰা যাব। আৰু ইয়াত মোৰ এটা পাৰ্চনেল নম্বৰ আছে, এইটোত বাৰু কৰিলেও কথা নাই। আৰু 9854691634 এইটোত ক্লিক কৰিলেও মানে তাতো হোৱাটছআপত দিব পৰা যায়। আমাৰ এটা nkestore বুলি এটা হোৱাটছআপ চেনেলো এটা বনোৱা গৈছে। তো এই চেনেলটোতো আমি গোটেইবোৰ আপডেট দি থাকিম মাজে মাজে। তো অনলাইন ছাৰ্ভিচত ইয়াতে ক্লিক কৰি কেনেও পাব পৰা যায়। ইয়াতে 3 ডটটো যে আছে, 3 ডট মানে 3 লাইন, তো 3 লাইনত ক্লিক কৰিলে ইয়াতে অনলাইন ছাৰ্ভিচেছ বুলি অপশ্যন আছে। তো ইয়াতে ক্লিক কৰিলে গোটেইখিনি ওলাই যাব, যেনে পান কাৰ্ড, ভোটাৰ কাৰ্ড। ইয়াতে ক্লিক কৰাৰ পিছত বা ইয়াতে লেণ্ডৰ ক্ষেত্ৰত আছে, ইয়াতে নামজাৰি আছে, উত্তৰাধিকাৰী সূত্ৰে, মিউটেশ্যন আছে, দলিল সূত্ৰে।
তো এনেকৈ PM কিষাণৰ এপ্লাই কৰিব লাগিব, আয়ুষ্মান কাৰ্ড যিসকল মানে কি ঘৰত কোনোবা যদি চাকৰিয়াল আছে, ৰেচন কাৰ্ড নাই আৰু তাত যদি 70 ইয়াৰ্ছৰ ওপৰৰ বয়সৰ যদি কোনোবা যদি মহিলা বা পুৰুষ আছে তেতিয়াহ'লে তেওঁলোকৰ আয়ুষ্মান কাৰ্ড কৰিব পৰা যায়, সেইখিনিও ডাটা আছে, সেইখিনিও কৰিব পৰা যাব। কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আছে, SC OBC গোটেইখিনি আছে, এনেকৈ ক্লিক কৰিলে ফৰ্মখন খোল খাই যায় মানে। তাৰপিছত ভেহিকেলৰ ব্যৱস্থা কৰা গৈছে, গাড়ীৰ RC ট্ৰান্সফাৰ বা হাইব্ৰিডেশ্যন টাৰ্মিনেশ্যন, RC ট্ৰান্সফাৰ উইথ হাইব্ৰিডেশ্যন টাৰ্মিনেশ্যন, তো এইবিলাকো অপশ্যন আছে। ড্ৰাইভিং লাইচেঞ্চৰ আছে, লাৰ্ণাৰ লাইচেঞ্চ বা ৰিনিউৱেল লাইচেঞ্চ এনেকুৱা ধৰণৰ। ফাইনেল লাইচেঞ্চৰো অনলাইন এপ্লাইটো কৰা হয়। পান কাৰ্ডৰ আছে, কাৰেকশ্যনো আছে, বা নিউ পান কাৰ্ড, ভোটাৰ কাৰ্ডত কাৰেকশ্যনো আছে। তাৰোপৰি ইয়াতে ক্লিক কৰিলে হ'ল নিউ ভোটাৰ কাৰ্ড বা কাৰেকশ্যন, এনেকুৱা অপশ্যন আছে। তো এই গোটেইবোৰ অপশ্যন মানে আমি গোটেইবোৰ এটা ঠাইতে ৰাখি থৈ দিছোঁ, কোনো ফিজিকেলি নাহিলেও কথা নাই। তো আমি ইমান বছৰ কাম কৰি আছোঁ, গমেই পোৱা যায়। তো আমি এটা ছিষ্টেমত কৰিছোঁ যাতে মানে কোনোবাই ইচ্ছা কৰিলে ঘৰৰ পৰা এপ্লাই কৰিব পাৰিব, বা কাৰোবাৰ বেলেগৰো এনেকুৱা ধৰণে এপ্লাই কৰি দিব পৰা যাব। বাকী কামখিনি আমি কৰি কেনে এইটো ফিজিকেল কপিটো আমি পঠাই দিয়া ব্যৱস্থা কৰিম। ঠিক আছে, থেংক ইউ।